নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 আগষ্ট। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজি সাজু কৰক 3খন নথি। এতিয়া আপুনি সাজু কৰক আপোনাৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে ৰেচন কাৰ্ড। 3খন নথি থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব 2000 কোটি টকা। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাৰ বাবেও ভাল খবৰ দিলে। গছপুলি ৰোৱাৰ পিছতে কেঞ্চেল কৰা হ'ল হাজাৰ হাজাৰ মহিলাৰ নাম। কোনে কোনে আৰু কিয় নাপাব লাখপতি বাইদেউৰ ধন ৰাখি কি যোগ্যতাৰ ভিত্তিত দিয়া হ'ব 10,000 কোটি টকা। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অসমত 2টা কিস্তি লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গছপুলি ৰোৱাৰ পিছতে কেঞ্চেল কৰা হ'ল হাজাৰ হাজাৰ মহিলাৰ নাম। এই সকল মহিলাৰ একাউণ্টত 21 আগষ্টত চৰকাৰে প্ৰদান নকৰে টকা। কোন কোন আৰু কিয় নাপাব লাখপতি বাইদেউৰ ধনৰাশি, কি যোগ্যতাৰ ভিত্তিত দিয়া হ'ব 10,000 কোটি টকা। যিবোৰ মহিলাৰ 3টা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া নাই এই টকা। উদ্যমিতা কাম বেছি সন্তান থকা মহিলাই কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। 3টা কিস্তিত লাখপতি বাইদেউৰ একাউণ্টত ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে। হাঁহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব কামত লগক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাসকলৰ একাউণ্টত আকৌ মোবাইল কিনিবলৈ টকা প্ৰদান কৰিব। তেতিয়াহে আপুনি পৰৱৰ্তী কিস্তিত লাভ কৰিব 25,000 কোটি টকা আৰু শেষৰ কিস্তিত লাভ কৰিব 50,000 কোটি টকা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। মাজত মাত্ৰ 2টা দিন বাকী আছে, কিয়নো 21 আগষ্টত লাখ লাখ মহিলাকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব প্ৰথম কিস্তিত 10,000 কোটি টকা। প্ৰথমতে চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। আপুনি পঞ্চায়ত বা ব্লকত গৈ চেক কৰিব পাৰিব। লগতে যদি আপোনাৰ একাউণ্টত কিবা সমস্যা আছে অতি শীঘ্ৰ সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 1,500 টকালৈকে বৃদ্ধি হ'ল অৰুণোদয়ৰ ধন। 1,250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1,500 কোটি টকা। ধন লাভৰ বাবে কি কৰিব লাগিব আপুনি আৰু টকা বৃদ্ধিৰ বাবে চৰকাৰে নতুন ফৰ্ম ফিল-আপ কৰিব আৰু অতি শীঘ্ৰে আপোনাৰ ফৰ্মটো ফিল-আপ কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত আপুনি 1,500 কোটি টকা নাপাব। 1,250 টকা লাভ কৰিব। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আজি কৰক এই কাম, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধন। 1,250 টকাৰ পৰিৱৰ্তে 1,500 টকা লাভ কৰিব মহিলাসকলে। জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব আপুনি ৰাজসাহায্য। অৰুণোদয়ৰ ধনৰ লগতে 250 টকাকৈ সোমাব ৰাজসাহায্য। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো LPG গেছ কানেকশ্যন লিংক কৰিব লাগিব অৰুণোদয়ৰ লগতে। আৰু যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই, চৰকাৰে নতুনকৈ প্ৰদান কৰিব LPG গেছ কানেকশ্যন। মুঠতে সৰ্বমুঠ 1,500 টকা লাভ কৰিব হিতাধিকাৰীসকলে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেলযোগে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ BTRত BCDCৰ চিষ্টেম নচলিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আকৌ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। BCDC বিলাক বৰালি মাছৰ দৰে BTRত ঘৰ পাবৰ কাৰণে BCDCক টকা দিব লাগে। বৰালি মাছে যিদৰে সৰু সৰু মাছবোৰ খায় ঠিক তেনেদৰে BCDCয়ে আঁচনিবোৰৰ টকা খাই পেলায়। গতিকে কোনো BCDC চিষ্টেম নচলিব আৰু এই চিষ্টেমে খালী মানুহক দালাল বনায়। প্ৰধানমন্ত্ৰীৰ ঘৰ বনোৱাৰ টকা ডাইৰেক্ট হিতাধিকাৰী একাউণ্টত সোমাব। কেৱল এয়াই নহয়, দুখীয়া মানুহে অৰুণোদয় ডাইৰেক্ট পাব বেংক একাউণ্টত। লাখপতি বাইদেউ আঁচনিৰ টকা ডাইৰেক্ট একাউণ্টত সোমাব। আজি অসমত চাকৰিৰ নামত কোনো 1 টকা খাব নোৱাৰে। নিয়মত চাকৰি পাব লাগিব, পুলিচত দৌৰিলেই চাকৰি পাব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলযোগে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ভোট চুৰি কৰিহে লোকসভাত 79খন আসন বেছি পাইছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ভোট চুৰি বিতৰ্কৰ মাজতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীৰ কেইবাটাও বিস্ফোৰক মন্তব্য। ভোট চুৰি নকৰিলেহেঁতেন কংগ্ৰেছে মিত্ৰজোঁটে জয়লাভ কৰিলেহেঁতেন লোকসভাত বুলি মন্তব্য কৰিছে। ভোট চুৰি নহ'লেহেঁতেন 316খন আসনেই পালেহেঁতেন কংগ্ৰেছে। 213খন আসনতে থমকি নৰলহেঁতেন বিজেপি মিত্ৰজোঁট। খেলি মেলি নকৰিলে দেশৰ শাসনত বহিলেহেঁতেন কংগ্ৰেছে।
ৰাহুল গান্ধীৰ অভিযোগৰ পাছতে অৰ্থনীতিবিদ এইবাৰ পৰকলা প্ৰভাকৰে আনিছে বিস্ফোৰক অভিযোগ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। ভোট চুৰি কৰিলেহে লোকসভাত ৭৯খন আসন বেছি পালে হয় বিজেপিয়ে। চ' বন্ধু বান্ধৱীসকল, আচলতে যিটো এটা ডাঙৰ খবৰ আহি পৰিছে, ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উৰিয়ামগতৰ ৰেংবা বনাঞ্চলত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। নগৰ দাদাগিৰিত প্ৰশাসনে স্থগিত ৰাখিলে উচ্ছেদ অভিযান। হাতে হাতে দা কটাৰীলৈ উচ্ছেদ কৰিবলৈ যোৱা পথ বন্ধ কৰিলে নগাই। কৃষ্ণপুৰ গাঁও নাগালেণ্ডৰ লিফিয়ান বস্তি বুলি দাবী নগৰ। নাগালেণ্ডৰ সীমান্তত দণ্ডাধীশ আৰক্ষী আৰু অসম আৰক্ষী CRPFৰ বাহিনী। উৰিয়ামগতৰ ৰেংবা বনাঞ্চলত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আদিবাসীয়ে বয়কট কৰিলে বিজেপিক। চাহ বাগিচা এলেকাত বিজেপিৰ নেতা মন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ। বিজেপিৰ কোনো নেতা মন্ত্ৰীয়ে চাহ বাগিচা এলেকাত অনুষ্ঠিত কৰিব নোৱাৰিব সভা। ভোট বিচাৰি গ'লে বিজেপিৰ নেতা মন্ত্ৰীক পহুকেদা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আদিবাসী ছাত্ৰ সন্থাই। BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিছে আছাৰ তৰফৰ পৰা। আদিবাসীসকলক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে। আদিবাসীৰ সমস্যা সমাধান নকৰিলে নিৰ্বাচনত বিজেপিক উফৰাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে। ওদালগুৰিৰ বেৰগাঁৱত আদিবাসী ছাত্ৰ সন্থাৰ চৰকাৰৰ বিৰোধী প্ৰতিবাদ। হয় বন্ধু বান্ধৱীসকল, বিৰোধীয়ে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মছজিদত বুলডোজাৰ চলাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বুলডোজাৰ চলাৰ পিছতে ক্ষোভত ফাটি পৰিছে মুছলমানসকল। বিশ্বনাথত আজি উচ্ছেদত দ্বিতীয়টো দিন। হয় বন্ধু বান্ধৱীসকল, যোৱাকালি দ্বিতীয়টো দিন গৈছে আৰু আজি হৈছে তৃতীয় দিন। ননকে জাফৰিগুৰি মছজিদত বুলডোজাৰ চলালে প্ৰশাসনে। মছজিদত বুলডোজাৰ চলোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কান্দি কান্দি বুলডোজাৰ নচলাবলৈ প্ৰশাসনক অনুৰোধ জনাইছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হীনমন্যতাত ভুগিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইমান সোনকালে হীনমন্যতাত ভুগিব বুলি ভবা নাছিলোঁ। হিমন্ত বিশ্ব শৰ্মা ইমান দুৰ্বল বা পাতল বুলি ভবা নাছিলোঁ। জেলত যোৱাৰ ভয়ত ভুগিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল এয়াই নহয়, চিক্ৰেট ফোনেৰে কংগ্ৰেছৰ নেতৃত্বৰে যোগাযোগ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হাজৰ গেৰুৱাত উপস্থিত হৈ গৌৰৱ গগৈৰ বিস্ফোৰণ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাৰ পৰা সাৱধানে থাকক বিজেপিৰ নেতা আৰু মন্ত্ৰীসকল, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হীনমন্যতাত ভুগিছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উভতি ধৰিছে গৌৰৱ গগৈ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গৌৰৱ গগৈৰ অভিযোগ স্বীকাৰ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগত 4টা ফোন থাকে বুলি অভিযোগ আনিছিল গৌৰৱ গগৈয়ে। আৰু এটা ফোন অমিত শ্বাহৰ বাবে আৰু আন এটা প্ৰমোদ বৰক ধমক দিবলৈ। এনেকুৱাকৈ মন্তব্য কৰিছে, কেইবাটাও অভিযোগ উত্থাপিত কৰিছিল গৌৰৱ গগৈয়ে। আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। চতুৰ্থটো ফোন কংগ্ৰেছৰে যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰে বুলি অভিযোগ আনিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ অভিযোগ স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। গৌৰৱ গগৈয়ে বুজাই দিলে যে হিমন্ত বিশ্ব শৰ্মাতকৈ শক্তিশালী মানুহ ভাৰতত নাই। মোৰ এটা ফোন হাগ্ৰামা আৰু আন এটা ফোন প্ৰমোদ বৰলৈ যায় আৰু তৃতীয়টো ফোন অমিত শ্বাহ আৰু চতুৰ্থটো ফোন কংগ্ৰেছলৈ যায়। তাৰ মানে মোতকৈ শক্তিশালী মানুহ ভাৰতত কোন আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই BTRত হাগ্ৰামা প্ৰমোদক হাত ধৰি খোজ কাঢ়িব পাৰোঁ। মোৰ লগত গৌৰৱ গগৈ যুঁজ বাগানৰ নকৰাই ভাল বুলি মন্তব্য কৰিছে। মোৰ লগত গৌৰৱ গগৈয়ে যুঁজ বাগৰ নকৰাই ভাল। 4টা ফোন থকা মানুহক লৈ বেলেগ কথা লৈ লাভ নাই বুলি মন্তব্য কৰিছে। 4টা ফোন থকা মানুহক লৈ বেলেগে কথা কৈ লাভ নাই। গৌৰৱ গগৈৰ অভিযোগ স্বীকাৰ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্বীকাৰ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতাৰে কেব চালকে ল'ব চকা বন্ধ কাৰ্যসূচী। 48 ঘণ্টাৰ বাবে চকা বন্ধৰ কাৰ্যসূচী ল'ব কেব চালকসকলে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কেব চালক সন্থা। 3টাকৈ সংগঠনে সম্বোধন কৰিছে সংবাদমেল। মুখ্যমন্ত্ৰীৰ মন্তব্যই কেব চালকসকলৰ মনত দুখ দিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বাবে ৰাইজে আমাক সন্দেহৰ দৃষ্টিৰে চাব বুলি মন্তব্য কৰিছে। শীঘ্ৰে
কেব চালকৰ বিৰুদ্ধে কৰা মন্তব্য উঠাই লওক মুখ্যমন্ত্ৰীগৰাকীয়ে। যদি অচিনাকি কেব চালক আছে তাক চিনাক্ত কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি অচিনাকি তেনেহ'লে কিয় চৰকাৰে দিছে অনুজ্ঞাপত্ৰ? অচিনাকি অনুজ্ঞাপত্ৰ দি ব্যৰ্থতা অধিকাংশে চৰকাৰখনে। কেব চালকক আত্মসন্মান ঘূৰাই নিদিলে লোৱা হ'ব বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদৰ ভাষা বুজি নাপালে পৰৱৰ্তী সময়ত লোৱা হ'ব 48 ঘণ্টাৰ চকা বন্ধৰ সিদ্ধান্ত। মটৰ শ্ৰমিক সন্থাই সমৰ্থন কৰিব চকা বন্ধৰ কাৰ্যসূচী। দিল্লীৰ যন্ত্ৰ মন্ত্ৰত প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে কেব চালকসকলে। স্বাধীনতা দিৱসৰ দিনাই অচিনাকি কেব চালকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল আৰু ইয়াৰ পিছতে উভতি ধৰিছে কেব চালকসকলে। তাৰ পিছত অসমবাসীৰ ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাহুল গান্ধীয়ে অনা ভোট চুৰি অভিযোগৰ সম্পৰ্কে ৰাহুল গান্ধীক উভতি ধৰিছে নিৰ্বাচন আয়োগে। শপতনামা দাখিলৰ বাবে নিৰ্বাচন আয়োগে 7 দিনৰ সময়সীমা বান্ধি দিলে ৰাহুল গান্ধীক। যদি প্ৰমাণ আছে 7 দিনৰ ভিতৰত শপতনামা দাখিল কৰক ৰাহুল গান্ধীয়ে। যদি শপতনামা নিদিয়ে তেনে ক্ষেত্ৰত দেশক ক্ষমা খোজক। শপতনামা নিদিয়ে সকলো অভিযোগ আৰু আপোনা আপুনি হৈ যাব খাৰিজ বুলি মন্তব্য কৰিছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা। ৰাহুল গান্ধীক পুনৰবাৰ শপতনামা যোগে অভিযোগ দাখিলৰ আহ্বান জনাইছে। ভোটাৰ তালিকাত এজন ব্যক্তিৰ দুবাৰ নাম থাকিলেও দিব নোৱাৰে দুবাৰকৈ ভোট। ভোটাৰসকলে এনে অপৰাধী সজাব নোৱাৰি বুলি মন্তব্য কৰিছে। ভোটাৰক এনেকৈ অপৰাধী সজাব নোৱাৰি। ভোটাৰক অপৰাধী সজালে নিৰ্বাচন আয়োগ বহি নাথাকে। মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকাত প্ৰকাশৰ সময়ত কিয় আপত্তি নকৰিলে ৰাহুল গান্ধীয়ে? নিৰ্বাচনৰ ফলাফলৰ পিছতহে কিয় মনত পৰিল ৰাহুল গান্ধীৰ এই কথা? এজনৰ ভোটাৰৰ নাম প্ৰমাণ সহকাৰে নিৰ্বাচন আয়োগক দিব নোৱাৰিলে। নিৰ্বাচন হোৱাৰ 8 মাহৰ পিছত তেওঁলোকে প্ৰমাণ দিব নোৱাৰিলে বুলি মন্তব্য কৰিছে। কিবা এটা 20 বাৰ ক'লেও সঁচাটো মিছা হৈ নাযায়। ভোট চুৰিৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সংবাদ মেল। ৰাহুল গান্ধীয়ে অনা ভোট চুৰি অভিযোগ সম্পৰ্কে ৰাহুল গান্ধীক উভতি ধৰিছে নিৰ্বাচন আয়োগে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? আচলতে ৰাহুল গান্ধী নে নিৰ্বাচন আয়োগ? কোনে সঁচা কৈ আছে, কোনে মিছা কৈ আছে? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান। ল'ব নোৱাৰিব 1 টকাও। কোনো কাগজৰ নামত ল'ব নোৱাৰিব 1 টকাও। গাঁওবুঢ়াই আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনো ধৰণৰ নথি পত্ৰৰ নামত? তেনে ক্ষেত্ৰত লগে লগে দিয়ক অভিযোগ। আপোনাৰ ধন ল'লে পৰিব ভয়ংকৰ বিপদত। ৰাজ্যৰ গাঁওবুঢ়াসকলে নিয়মীয়াকৈ পাই আছে পাৰিতোষিক। দৰমহা লাভৰ বাহিৰে অতিৰিক্ত ধন ল'লেই পৰিব বিপদত। ঘুষ লোৱা গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। যদি কোনে ঘুষ লয় লগে লগে দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা কেইবাটাও টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। লগতে ডাইৰেক্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি দিব পাৰিব অভিযোগ। কিন্তু কেনেকৈ দিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। So thank you for watching full video.